31ত পুৰণি বছৰটোক বিদায় দি 1 জানুৱাৰীত নৱবৰ্ষক আদৰি এতিয়া ভোগালী বিহুলৈ সাজু হৈছে ৰাজ্যবাসী। কাৰণ পদূলিমুখ পালেহি হেঁপাহৰ ভোগালী। পথাৰত ভেলাঘৰ বনোৱাৰ পৰা আৰম্ভ কৰি চিৰা পিঠা প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে জীয়ৰী বোৱাৰী। কিচিম কিচিম ভেলাঘৰ দেখিবলৈ পোৱা গৈছে গাঁৱৰ পথাৰবোৰত। ক'ৰবাত যদি দুমহলীয়া ভেলাঘৰ, ৰকেট, আন ক'ৰবাত গাড়ীৰ আৰ্হিৰে ভেলাঘৰ। এই দৃশ্য পানেৰীৰ। টংলাৰ পানেৰীত হিন্দু মুছলমানে একেলগ হৈ সাজিলে মেজি ভেলাঘৰ। ব্যস্ত হৈ পৰিল গাড়ী বনোৱাত। ভোগালীৰ অন্তহীন উৎসাহত এতিয়া মতলীয়া হৈ পৰিছে টংলাৰ পানেৰীবাসী। আমি ইয়াতে কোনো ধৰণৰ আমাৰ জাতি ভেদৰ হেৰি নাই, মুছলিম বা হিন্দু এনেকৈ ধৰণৰ আমি সকলোৱে মিলিজুলিয়ে প্ৰত্যেকবাৰ কৰোঁ। যোৱা বছৰো কৰিছিলোঁ, এইবাৰো এওঁলোকে কৰিছে, আমিও এওঁলোকৰ লগত যোগদান কৰোঁ। তো এইখিনি কৰি আমাৰ এই অঞ্চলৰ বাসিন্দাখিনি খুব সুখী আৰু খুব আমি মিলিজুলি থাকিবলৈ চেষ্টা কৰোঁ। এইবাৰ দেখিছে আপোনালোকে দুমহলীয়া ভেলাঘৰ যোৱাবাৰ সাজিছিলে যে তাতকৈ অলপমান ডিজাইনটো সলনি কৰি দিছে। তাৰ উপৰি এখন থাৰ বনাইছে, এটা ৰকেট বনাইছে আৰু কিবা কিবি বনোৱাৰ এটা প্লেনিং আছে। আৰু দুজন ইউটিউবাৰক নিমন্ত্ৰণ দিম বুলি অলৰেডি তেওঁলোকে কথা পাতিছে। গতিকে ঠাইখিনি যদিও সৰু হয়, তেওঁলোকে যিখিনি সেই কৰিছে, আমিও গোটেই অঞ্চলৰ মানুহখিনি সহযোগ কৰিম বুলি ভাবিছোঁ। দ্বিতীয়তে তেওঁলোকৰ কি হৈছে গোটেইখিনি প্ৰায় ল'ৰাখিনিয়ে মুছলিম। হিন্দু মুছলমান একেলগ হৈ ইয়াতেই ভোগালী বিহুৰ আয়োজন কৰি উৰুকাৰ নিশা সকলোৱে লগে ভাগে ভোজ ভাত খাব। এই দৃশ্য আকৌ ঢেকীয়াজুলিৰ। ভোগালী বুলি ক'লেই মাছবাটৰ গুড়ৰ আছে এক সুনাম। মাছবাটৰ গুড়ে দখল কৰে বিভিন্ন ঠাইৰ বজাৰ। সেইবাবে ভোগালী বিহুলৈ এতিয়া অন্তহীন ব্যস্ততা এওঁলোকৰ। মাছবাটৰ 2 নং খামথুবাৰী গাঁৱত প্ৰায় 25টা পৰিয়ালে কুঁহিয়াৰ খেতি কৰি সুস্বাদু গুড় প্ৰস্তুত কৰি বজাৰত বিক্ৰী কৰি জীৱন জীৱিকা চলাই আহিছে বছৰ বছৰ ধৰি। এইবাৰো ভোগালী বিহুৰ বাবে এওঁলোকৰ সীমাহীন ব্যস্ততা দেখিবলৈ পোৱা গৈছে। কুঁহিয়াৰ শালত কুঁহিয়াৰ পেৰি কুঁহিয়াৰৰ ৰসেৰে গুড় প্ৰস্তুত কৰি ভোগালীলৈ সাজু হৈছে 2 নং খামথুবাৰী গাঁৱৰ ৰাইজ। বিহুৰ আগে আগে যিবিলাক ৰাইজক চাফা গুড় লাগে, সেই হিচাপে আমি বনাই বজাৰলৈ উঠাই দিওঁ, বিক্ৰী কৰোঁ। কিন্তু আমাৰ সমস্যা হ'ল নিবনুৱাই কুঁহিয়াৰ খেতি কাম কৰিব খোজা নাই। সেইটো কাৰণে মানুহে এতিয়া ইণ্টাৰেষ্টটো কমাই দিছে এতিয়া কুঁহিয়াৰ খেতি কৰিবৰ কাৰণে। আৰু খৰচো বাঢ়ি গৈছে খেতিৰ, সেইটো কাৰণে চবে কৰিব নোৱাৰে। চৰকাৰৰ পৰা কেতিয়াবা কিবা সহায় সুবিধা পায় নেকি? আমি নাপাওঁ, আমাৰ অসমত নাপায়। ভাল গুড় হ'লে 130-140 লৈকে আছে, আৰু অৰ্ডাৰ হ'লে সেনেকে 120-10, আৰু হ'লচেল হ'লে 50-55-60। গুড় অলপ দাম আছে, কোৱালিটি লৈ দাম আছে। পথাৰত কিচিম কিচিম ভেলাঘৰ বনাই এতিয়া এনেদৰেই ভোগালী বিহুলৈ সাজু হৈছে চহা লোকসকল। ব্যুৰ ৰিপৰ্ট DY365।